ৱাহিদাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আগৰ ভিডিঅ'টো দেখাইছিলোঁ যে দাদাহঁত আহিছে আৰু আজি আহিলে পাছৰ দিনাখন আগদিনাখন আচলতে মই পোলাও বনাই থৈছিলোঁ, কুৰ্মা পোলাও এনেকৈ কিবা কিবি বনাই থৈছিলোঁ, কিন্তু সিহঁত নহা দেখি সন্ধিয়া আমি খাই দিলোঁ। আৰু এতিয়া সিহঁত আহিছে ৰাতিপুৱা 10টা মানত আহিছে আৰু মই কি বনাম সেইকাৰণে এইফালে পাস্তা বনালোঁ, এইফালে অকণমান বুট আছিলে বুট বনালোঁ, চানা টানা আলু চপ এনেকৈ কিবা কিবি আছিল যে সেইবোৰ দিয়ে চাহটো দিলোঁ। চাহটো দি বহুত সময় কথা পাতিলোঁ। তাৰপিছত সিহঁত গ'লগৈ মানে ক'ৰবাত ফুৰিব যাবলগীয়া আছে সেইকাৰণে গ'ল। আৰু দাদাই ক'লে যে ৰাতিকে খাম নহ'লে কাইলৈ খাম, আজি খোৱাটো কেঞ্চেল কৰিলে। কিন্তু কি হ'ল সি এতিয়া মই আপোনালোকক সন্ধিয়া সময়ত লগ পাইছোঁ। সন্ধিয়া মানে কেইটা বাজিছে 5:30 6টাই বাজিব হ'ল, মানে সন্ধিয়া সময় একদম। সেইটো সময়ত সি ফোন কৰিছে যে যি আছে সেইদিয়ে ভাতকেইটা বনাই দে, আমি ৰাতিয়ে ভাত খাম, তহঁতৰ নহয় কাইলৈ দিনত খালে কি হয় ৰৌনকক আৰু এওঁক নেপায়, যিহেতু ৰৌনক স্কুল যাব এওঁ অফিচ যাব। মই যিহেতু যা যোগাৰ কৰিয়ে থৈছিলোঁ, মানে কি অকণমান মুৰ্গী চুৰ্গী আছিলে সেয়াই কাৰণে অকণমান ভাবিছোঁ বিৰিয়ানী বনাম। আৰু বিৰিয়ানী বনাবলৈও কিছুমান বস্তু আজি নাই, ধনিয়া চনিয়া এইবোৰ নাই, তথাপিতো যি আছে মানে আনিলোহেঁতেন আৰু কাইলৈ বজাৰ কৰিলোহেঁতেন সেইবোৰ বজাৰ। কিন্তু আজিয়ে যিহেতু ভাত খাব বুলি ভবা নাছিলোঁ সেইকাৰণে অকণমান মুৰ্গী ৰ'ষ্ট বনাম আৰু কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আৰু এইবোৰ ৰেডি হৈ আছে বাৰু। সন্ধিয়া সময়ত লগ পাইছোঁ আপোনালোকক আৰু দাদাই পটককৈ ফোন কৰিলে আজি ৰাতিয়ে তহঁতৰ ঘৰত ভাতটো খাই দিম। গতিকে যোগাৰটো অলপ কৰি থৈছিলোঁ বাৰু, হ'লেও মই ভাবিছিলোঁ বজাৰৰ পৰা কিবা কিবি আৰু পনীৰ চনীৰ কিবা কিবি আনিম, কিন্তু কালি খাম বুলি আমাৰ ঘৰত কৈ থৈ গ'ল যে কাইলৈ খাম। তাৰপিছত কাইলৈ খাব, দিনত বজাৰ কৰিম, কিন্তু সি সন্ধিয়াৰ পাছত ফোন কৰিছে ভাতটো তহঁতৰ ঘৰত যি আছে সেয়া দিয়ে বনাই দে। মই বাৰুকৈ আগতীয়াকৈ ৰেডি কৰি থৈছিলোঁ। ৰৌনকে ইয়াত পঢ়ি আছে, পোহৰটো কম লাগিছে, আমাৰ এনেও পোহৰটো অকণ কমিছে। তাত আহি পাব এতিয়া, যিহেতু 8টা বাজিলে মোৰ প্ৰায়খিনি যোগাৰ হৈ গ'ল দেখাইছোঁ। এতিয়া চব হৈ গ'ল, মুৰ্গীকেইডোখৰ ভাজি আছোঁ, কেইডোখৰমান হ'ল আৰু কেইডোখৰমান বাকী আছে। এইখিনি ভাজি মেলি লওঁ, তাৰপাছত কৰি আছোঁ কাম। এইফালে মাংসখিনিও প্ৰায় ৰেডি হৈছে বিৰিয়ানী বনাবলৈ। আজি জানেনে বহুত বস্তু নাই বুলি কৈছোঁ যে সঁচাকৈ বিৰিয়ানী মছলাও অকণমান আছিলে, অকল পদিনা বৰদেউতাহঁতৰ ঘৰৰ পৰা পদিনা আনিছিলোঁ, পদিনা অকণেই সৰহকৈ আছে। মই জানো আজি মোৰ ভাগৰ বিৰিয়ানীখিনি ইমান এটা ভাল নহয়, সেইটো মই ভালকৈয়ে গম পাইছোঁ মানে, কাৰণ বনাই থাকোঁতেই গম পোৱা যায় যে বিৰিয়ানীখিনি মোৰ কেনেকুৱা হ'ব। ভালকৈ বনাব চেষ্টা কৰিছোঁ, যিহেতু মই ভইচটো পাছত দিছোঁ সেইকাৰণে ক'ব পাৰিছোঁ আপোনালোকক। আৰু ল'ৰালিকৈ কৰা কাম কেতিয়াও মোৰ মানে কেতিয়াবাহে ভাল হয়। মই ধুনীয়াকৈ মানুহে যে কয় ল'ৰালিকৈ বনালেও ভাল হয়, কিন্তু মোৰ মানে কি হয় হাবুডুবু লাগে, সেইকাৰণে অকণ দিগদাৰ হয়। এইফালে মুৰ্গী ৰ'ষ্টখিনি বনাবলৈও সদায় মই বেলেগ নিয়মত বনাওঁ দেই। মুৰ্গী ৰ'ষ্টবোৰ সদায় যে এটা নিয়মত বনাওঁ নহয়, মই কিছুমান এনেই নিজে ট্ৰাই কৰি থাকোঁ, এনেকৈ বনাওঁ নিজে ভাবোঁ, পিছত ভালো হয়, কেতিয়াবা বেয়া হয়। এনেকুৱা প্ৰায় ভাল হয়, কেতিয়াবা কিন্তু বেয়া হয়। এইফালে মুৰ্গী ৰ'ষ্টখিনি ৰেডি কৰিছোঁ, মানে মিক্সিত মাৰি থোৱা পিঁয়াজ, আগতেতো ৰেচিপি মই দিয়ে থৈছোঁ এইবোৰ, আগতে মাৰি থোৱা পিঁয়াজখিনি দি দিছোঁ, তাতে আদা নহৰু মছলা চছলা দি অকণ ৰঙা কৰি ল'লোঁ পিঁয়াজখিনি, তাতে চচ দি দিলোঁ। আপোনাৰ ওচৰত যি চচ থাকে চব দি দিব, আৰু যিখিনি নাজানে তেওঁলোকক কৈছোঁ, জনাখিনিতো চবেই জানেই বাৰু। তাৰপাছতে অলপ লৰাই মেলি দিলোঁ, ভাজি থোৱা মুৰ্গীকেইডোখৰ দি দিলোঁ, মুৰ্গী ৰ'ষ্ট দেৰি হৈ গ'ল আৰু বহুত ডাঠ হৈ থাকিলে অকণমান পানী দি দিছোঁ। আৰু এইখিনি পূৰা ৰেডি, অহা সময়ত সিহঁত মানে উলিওৱাৰ সময়ত আকৌ অকণ গৰমাই দিম, তাৰপাছতে হৈ যাব। মুৰ্গী ৰ'ষ্ট বনাবলৈ আচলতে বহুত মেহনত কৰিব নালাগে, একেবাৰে কম সময়ত হৈ যায়। যেতিয়া ভাত খাবলৈ একো নাথাকে তেতিয়া মুৰ্গী ৰ'ষ্টটো খাই ভাল লাগে, আৰু বহুত চব্জি তৰকাৰীবোৰ লগত ভাল নালাগে। আৰু এইফালে মাংসখিনি অলপ ৰেডি হৈছে, মানে হৈ গ'ল আৰু যিমানখিনি থাকিব লাগে সিমানখিনিতে আছে, যিহেতু ব্ৰইলাৰ বেছি সময় নালাগে, পটকৈ হৈ যায়গৈ। আৰু এইফালে কাম বাঢ়িয়ে থাকে, মোচা মেলা কামটো থাকেই, সেইবোৰ কাম কৰি আছোঁ। এইফালে বিৰিয়ানী বনাবলৈ এইখিনি চব ইয়াতে পানীতে চব দি দিছোঁ, চাউলখিনি ঠিক কৰি লওঁ। আৰু এইফালে মই টেবুলখনো ঠিক কৰোঁ ভাবিছোঁ, সিহঁতক ভাত যিহেতু দিবলৈ কাপোৰখন লেতেৰা হ'ল সেইকাৰণে আঁতৰাই দিলোঁ। আমাৰ এইকেইটা মহাশয়কেইটা বহি আছে দুফালে দুটা, সিহঁতহে ধুনীয়াকৈ বহিছে। এইফালে বিৰিয়ানীখিনি ৰেডি কৰিছোঁ। বিৰিয়ানীখিনি মানে মোৰ আজি চিলাক কৈ আছোঁ, এনেই আনকালে মোৰ বিৰিয়ানী ইমান ভাল হয়, চবেই তাৰিফ কৰে, ভাল পায়, ভাল লাগিছে বুলি কয় আৰু চবেই, কিন্তু আজি মোৰ মানে অকণো ভাল লগা নাই। মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ, কেলৈ কি হ'ল ফুড কালাৰটো মই যিটো আনিছিলোঁ গ্ৰীণ কালাৰ, সেইটো অকণমান মই মুখত দি চাইছিলোঁ, অকণ তিতা লাগিছে। কেতিয়াবা ফুড কালাৰবোৰ কিয় নাজানো তিতা লাগে। আপোনালোকে এইটো ফেচ কৰিছে নাই নাজানো, কিন্তু মই কৰিছোঁ, মই কেইবাবাৰো এনেকুৱা পাইছোঁ।
আৰু দাদাহঁত আহিলে আহি আমি ইমান সময় লেকচাৰ মাৰিলোঁ বহুত কথা পাতিলোঁ বহুত আৰু কিবাকিবি কথা পাতিলোঁ বহি মেলি এইফালে মই বনায়ো আছোঁ সিহঁতৰ লগত কথাও পাতি আছোঁ এইফালে ৰৌনকে টিভি চাই আছে আৰু টেবুলখন মানে কি কাপোৰ পাৰি থোৱাই থাকে তলখন ইমান মোহাৰা নহয় আৰু কিন্তু আজি ধুনীয়াকৈ মোহাৰি মেলি দিলোঁ আলহী অহা দিনাখন বাৰু মোহাৰা হয় সদায় মোহাৰা নহয় আৰু আলহী অহা দিনাখন ধুনীয়াকৈ তল ওপৰ চববোৰ মোহাৰো এনেকৈতো কেইবাদিনৰ মূৰে মূৰে মানে কাপোৰ কানিবোৰ আঁতৰাই মোহাৰা হয় এতিয়া যিহেতু 10টা বাজিলে সেইকাৰণে ভাবিছোঁ সিহঁতৰ ভোক লাগিব আৰু কিন্তু পেট ভৰি আছে বুলি কৈছে যে পেট ভৰি আছে অকণ দেৰিকৈ খাম যিহেতু ময়ো ঘৰৰ মানুহ ইমান হেৰি কৰি থকা নাই আৰু খাব আৰু এনেকৈ ভাবিছোঁ কিন্তু নতুন কইনা আহিছে ভালকৈ ভাবিছিলোঁ স্পেচিয়েল খুৱাম ক'ৰবাত ফুৰাব নিম কিন্তু মই ভাবিছোঁ একো নহ'ব সিহঁতৰ প্লেনিং শুনি পেলাই এইফালে মাছ ৰঙাকৈ ভাজিছিলোঁ তাৰপাছত কুৰ্মা আৰু কোফতা আৰু এইফালে মুৰ্গী ৰোষ্ট তাৰপৰা এইফালে মাংস তাৰপাছত মই কিন্তু ভাতো বনাইছিলোঁ যিহেতু ৰাতি বিৰিয়ানী হয়তো বহুতে মানে নেখায় হয়তো নেখাবও পাৰে কাৰণ আজি মোৰ বিৰিয়ানীখিনি মই জানো ইমান টেষ্টো হোৱা নাই সেইকাৰণে যদি এইবোৰ নেখায় তেনেহ'লে ভাতৰ লগত খোৱা আইটেমো ধেৰ আছে তাৰপৰা চব্জি এখনো বনাইছিলোঁ চয়াবিন আলু চব্জি ভাবিছোঁ সেয়াবোৰ দি সিহঁতে যদি বিৰিয়ানীটো ভাল নাপায় তেনেহ'লে ভাতো খাব পাৰিব আৰু ৰৌনকে যিহেতু ৰাতি বিৰিয়ানী নেখায় সি ভাত খাব সেইকাৰণেও এৰিছে কেমেৰাটোৰ আগত কি কৰি আছে সি হাতখন দি আৰু ককাই ভাই কাক কয় জানে ভাল লগাটো ভাল বেয়া লগাটো বেয়া আৰু সি মোক মানে দাদাই মোক কৈছে না সেইটো আগৰ নিচিনা মানে আগৰ টেষ্ট অহা নাই বিৰিয়ানীত আগতে যি ধুনীয়া টেষ্ট বনাওঁ আজি ইমান টেষ্ট হোৱা নাই মানে কৈ দিছে আৰু বেয়া পাবলগীয়া একো নাই বেলেগে ক'লে অকণ বেয়া লাগে কিন্তু ককাই ভাই কয় বেয়া নালাগে সিহঁতৰ ভাইটিও একে দাদাও একে ভাল হ'লে ভাল বেয়া হ'লে বেয়া আজি বুঢ়াগতে কৈছে নাই তোৰ আগৰ নিচিনা টেষ্ট নাই হয় ময়ো গম পাইছোঁ এওঁ কৈছে কিয় বা আজি বেয়া হ'ল মই বোলো আজি পদিনা সৰহ হ'ল ফুড কালাৰটো তিতা আছিলে পদিনা অকণ সৰহ হৈ গ'ল ধনিয়া নাই কাৰণে পদিনা অকণ বেছিকৈ পৰিলে সেইটোৱে কথা বেলেগ একো নাই আৰু লৰালিকৈ বনাইছোঁ কাৰণে নেকি বিৰিয়ানীত মানে বহুত সময় লাগে অকণমান মই যেতিয়া বিৰিয়ানী বনাম বুলি ভাবোঁ তেতিয়া মই আগদিনাখনৰ পৰা আচলতে চব বস্তু ৰেডি কৰি ৰাখোঁ এতিয়া ভাল হয় সিহঁতে মই কাইলৈ ভাত খাব বুলি ভাবিছোঁ সেইকাৰণে মই ফ্ৰেছ বস্তু আনিব লাগিব যিহেতু ধনিয়া পদিনা এইবোৰ ফ্ৰেছ আনিলেহে ভাল আৰু কিছুমান বস্তু সেইকাৰণে তিনিআলিৰ পৰাই যিহেতু পাওঁ তিনিআলিৰ পৰাই ফ্ৰেছ আনি ফ্ৰেছ দিওঁ আৰু সি সন্ধিয়া সময়ত কৈছে ন তিনিআলিত সেই সময়ত বজাৰ বন্ধ হ'ল এওঁ ঘৰত নাই অফিচ গ'ল একো নহয় যিহেতু যি আছিলে সেয়া দিয়ে খালোঁ মই যে কেমেৰাটো অন কৰি থৈছিলোঁ কিন্তু পাহৰি গ'লোঁ কেমেৰাটো যে অন আছিলে ৰৌনকক ভাত দিছোঁ যিহেতু সি খুব বেয়া পায় বিৰিয়ানী পোলাও ইমান সি ভাল নাপায় ভাত অকণমান ভাতেই খায় ভাতো খাবলৈ মন নকৰে ইমানকৈ হ'লেও জবৰদস্তি ভাতকেইটা দিওঁ বেলেগ বস্তু চব খায় তাৰপৰা যিহেতু ৰাতি বহুত সময় হ'ল সেইকাৰণে সিহঁত যাব ওলাইছে আমি আগবঢ়াই থৈ আহোঁগৈ সিহঁত গ'ল আগবঢ়াই থৈ আহিলোঁ এতিয়া ভাত পানী খাই মেলি কাৰণ ৰাতি 11টা বাজিলে গোটেই দিনটো সিহঁত ফুৰিলে মানে কি গৰম পানী গ'ল গোলাঘাট বজাৰ কৰিব গ'ল তাৰপিছতে আৰু ক'ৰবাত ফুৰিব মানে আলহীক খাবলৈও গ'ল সেইকাৰণে দেৰিকৈ মানে কেইটাত আহিছিলে সিহঁত 9টাত 9:30 মানত আহিছিলে 9:30 মানত আহিছিলে এতিয়া 11টা বজাত গ'ল খাই বৈ কথা পাতিলোঁ বহুত সময় ৰৌনক কিন্তু টোপনি গ'ল ৰৌনক অকণমান চৰ্দি লাগিছে তাৰপাছতে কাঢ়িছেও লগৰটো ঘৰলৈ গৈছিলে যে তাত ঠাণ্ডা খালে আইচক্ৰীম আৰু কিবাকিবি খালে ইটো একদম টোপনিত ক'ব নোৱাৰা হৈ আছে মাইহঁতক নেপালেই মাত লগাবলৈ সেইকাৰণে দিনটো ইমান বিশেষ একো বনোৱা নাই চিম্পুলকৈ বনালোঁ আৰু কাৰণ তৎক্ষণাত খাম বুলি ক'লে সেইকাৰণে যদি কাইলৈ খালেহেঁতেন কিবাকিবি আৰু অকণ যোগাৰ কৰিব পাৰিলোহেঁতেন লৰালৰি কৰিবলগীয়া হ'ল আচলতে সেইকাৰণে আমি আকৌ গৰমৰ বন্ধ যাবলৈ ওলাইছে আৰু পাছৰ দিনাখন দাদাহঁত যাব ওলাইছে আৰু বৌ যিহেতু প্ৰথম আমাৰ ঘৰলৈ আহিছে সেইকাৰণে বৌ সৰু সুৰা গিফ্ট এটা দিলোঁ আৰু বেয়াও লাগিছে আমাৰ ঘৰত থাকিব বুলি ভাল প্লেনিং কৰি থৈছিলোঁ থাকিব সিহঁত ফুৰাবলৈ নিম বহুত কিবাকিবি এওঁ আৰু মই প্লেনিং কৰিছিলোঁ কিন্তু একো নহ'লে হ'ব বাৰু সেইবোৰ যোৱা কথা গ'ল আৰু সিহঁতো ওলাই গ'ল আমাৰ ঘৰৰ পৰা মাত বোল লগাই আৰু মোৰ এইবোৰ দেখিছেনে ডাইনিঙৰ চকীকেইখন মোৰ ইমান বেয়া হৈ গৈছেগৈ যিহেতু বিয়া মোৰ এতিয়া 13 বছৰ চলি আছে পলিচ কৰিবলৈ হৈ গ'ল বস্তুবোৰ কিন্তু এওঁ ক'লোঁ এওঁ কৈছে এতিয়া এটা দুটাকৈ পলিচ কৰি নাথাকোঁ পলিচ কৰিলে গোটেইখিনি বস্তু ফাৰ্নিচাৰ একেলগে পলিচ কৰিম কিন্তু আমাৰ ঘৰৰ ঢেৰ মানে কিবাকিবি প্লেনিং আছে এতিয়া পাছলৈ গম পাব বাৰু সেইকাৰণে এতিয়া এইবোৰ পেণ্ডিং ৰাখিছোঁ আৰু কৰিম অলপ বছৰৰ পাছত কামবোৰ হৈ থাকক কিন্তু এতিয়া মই ভাবিছোঁ এনেদৰে চলাওঁ মই জানো ডাইনিঙৰ চকী দীঘলীয়াবোৰতহে এনেকুৱাবোৰ লগালে কভাৰবোৰ লগালে ভাল লাগে কিন্তু এতিয়া মোৰ কোনো উপায় নাই মই তেনেকুৱা বহুত বিচাৰিছিলোঁ এনেকুৱাত দিব পৰা কিন্তু নাই সেইকাৰণে মই এইখিনিকেই কভাৰ আনি পেলাই
মোৰ চকীকেইখন যাতে যিহেতু এইকেইখনে ব্যৱহাৰ কৰি থকা হয় আমাৰ পানীত লাগিলে কি আচলতে তেনেকুৱা হৈছে সেইকাৰণে বাচি আছে আৰু গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ ধন্যবাদ